আহোম ৰজা মহাৰাজাসকলক কি ছদ্ম নামেৰে জনা গৈছিল? বামুণী কোঁৱৰক চুডাংফা বুলি জনা গৈছিল। দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণক চুহুংমুং বুলি জনা গৈছিল। গড়গয়া ৰজাক চুকলেংমং বুলি জানিছিল। খোৰা ৰজাক চুখামফা হিচাপে জানিছিল। প্ৰতাপ সিংহ বা বুদ্ধি স্বৰ্গনাৰায়ণক চুচেংফা বুলি জনা গৈছিল। ভগা ৰজাক চুৰমফা বুলি জনা গৈছিল। নৰিয়া ৰজা বা কেঁকুৰা ৰজাক চুটিনফা হিচাপে জনা গৈছিল। জয়ধ্বজ সিংহ বা ভগনীয়া ৰজাক চুতামলা বুলি জনা গৈছিল। চক্ৰধ্বজ সিংহক চুপুংমুং বুলি জনা গৈছিল। উদয়াদিত্য সিংহক চুনেটফা বুলি জনা গৈছিল। ৰামধ্বজ সিংহক চুক্লাংফা বুলি জনা গৈছিল। লৰা ৰজা বা ৰত্নধ্বজ সিংহক চলিকফা বুলি জনা গৈছিল। গদাধৰ সিংহক চুপাতফা বুলি জনা গৈছিল। ৰুদ্ৰ সিংহক চুক্ৰামফা বুলি জনা গৈছিল। শিৱসিংহক চুতানফা বুলি জনা গৈছিল। প্ৰমত্ত সিংহক চুচেনফা বুলি জনা গৈছিল। ৰাজেশ্বৰ সিংহক চুৰামফা বুলি জনা গৈছিল। লক্ষ্মী সিংহক চুনেটফা বুলি জনা গৈছিল। গৌৰীনাথ সিংহক চুহিতপাংফা বুলি জনা গৈছিল। আৰু কমলেশ্বৰ সিংহক চুকিলিংফা বুলি জনা গৈছিল। আৰু অৱশেষত চন্দ্ৰকান্ত সিংহক চুদিনফা বুলি জনা গৈছিল।